এতিয়া মোৰ হৈ গ'ল এতিয়া চেক কৰি নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা দোকানলৈ এয়া লৰালৰিকৈ গ্ৰাহক আহিছিল, সেয়াও আহিলোঁ। আহি পোৱাৰ পিছতে আকৌ এয়া জুইতে খানা হৈ আছে আমাৰ। গেছ যিহেতু নাই, গতিকে জুইতে আৰু বনাই আছোঁ, একো নাই। তাৰ মাজে মাজে আকৌ কাপোৰযোৰ অৰ্ডাৰ আছিলে, তাৰ কামো অকণমান লৰালৰিকৈ কৰিবলৈ এতিয়া আহিলোঁ। ইফালে ঘৰৰ কামখিনিও কৰি আছোঁ আৰু মাজে মাজে কাপোৰযোৰৰ কামো কৰি আছোঁ, যিহেতু ৰেডি কৰি দিবই লাগিব। আৰু এইফালে পতিখিনি কাটি লৈছোঁ আৰু বিশেষকৈ চাদৰখন পতি লগাওঁতে অকণমান সময় লাগে, মেখেলাখন ইমান বাৰু সময় নালাগে। সেইকাৰণে চাদৰৰ কামটোকে পটাপট কৰোঁ বুলি পতিখিনিও কাটি মেলি ল'লোঁ। তাৰপিছতে এতিয়া বোলো মেচিনৰ কামত বহি যাওঁ। আৰু এই মেচিনটো যে কিমান বছৰ দিন গৈছে নহয়, মা ভাগৰে মেচিন, আৰু এতিয়া মোৰো কামত আহিছে। আৰু সেয়াই চাদৰ পতিটো লগাবলৈ লগালগ এয়া ববিন খুৱাই আছোঁ। তাৰপিছতে আকৌ মাজে মাজে ভাত পানী বনাই আছোঁ, দুপৰীয়া খানা ৰেডি কৰিছোঁ। এইকেইদিন কামবোৰ এনেকুৱাই হৈছে, অ'ত থাপ মাৰি গৈছোঁ ত'ত থাপ মাৰি কৰি আছোঁ। আৰু ইয়াত চাদৰখন এটা ছাইড পতি লগালোঁ আৰু এটা ছাইড লগাই আছোঁ। আৰু ভিডিঅ'বোৰ দিয়াও খেলি মেলি হৈছে, যিহেতু সময়বোৰ একেবাৰে পোৱা নাই। আৰু ইয়াত দুপৰীয়া ভাত আমি আজি হাঁহ মাংসৰে দেওবৰীয়া খানাটো ৰেডি কৰিছোঁ। তাৰপিছতে খাই বৈ আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছতে মেখেলাখনো ঠিক মানে চিলাই মেলি হৈ গ'ল। চিলাই হৈ যোৱাৰ পিছত এপাক পিন্ধিও চালোঁ। ভিডিঅ' ইতিমধ্যে দিছোঁ, আপোনালোকে বহুত মৰম দিছে। আৰু কাপোৰযোৰ সঁচাই বহুত ভাল, আৰু মানে একেবাৰে পাতল আৰু কাপোৰযোৰ ৰাফ ইউজ কৰিবৰ কাৰণেও বহুত ধুনীয়া। আৰু সেয়া কাপোৰযোৰ এতিয়া পেকিং কৰি আছোঁ। ধুনীয়াকৈ পেকিং কৰি লওঁ। ওচৰৰ বা এজনীয়ে লৈছে, গতিকে খুবেই ভাল লাগিছে। তেওঁ মোৰ পৰা ওচৰতে চাৰিআলিখন থাকিও তেওঁ যে মোৰ পৰা কাপোৰযোৰ ক্ৰয় কৰিছে, সেইটোৱে মোৰ কাৰণে বহুত যথেষ্ট। অকণমান হ'লেও সাহস দিছে কাম এটা কৰিবৰ কাৰণে। আৰু ক'ৰবালৈ গ'লে বস্তু বিচাৰিতো নাপাওঁৱেই, সেইটোতো থাকেই। এইফালে মোৰ হৈ গ'ল পেকিং কৰি, আৰু এতিয়া দিবলৈ যাব ওলাইছোঁ। আৰু চাৰিআলিৰ পৰা ঘূৰি আহোঁতে লৈ আহিলোঁ বগৰীটো আৰু দেখিলে ৰ'বই নোৱাৰোঁ। আৰু এইফালে বগৰীও লৈ আহিলোঁ। আৰু আহি পাই গৰম পানী এগিলাচ কৰি লৈছোঁ খাবৰ কাৰণে, কাৰণ গাটো ভাল নহয়, গেছ নিচিনা লাগি আছে। আৰু গৰম পানী গিলাচ লৈ এতিয়া দোকানলৈ আহিছোঁ। দোকানত এতিয়াতো আৰু পিছবেলা দোকানৰ ডিউটি, বেলেগটো আৰু কাম নাই। এতিয়া দোকানতে বহিম বাৰু। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম মোৰ আন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।